আপুনি জানেনে বৰষুণৰ পানীত তিতিলে কোনটো বেমাৰ কমি যাব পাৰে? মূৰত কোনটো তেল লগালে চুলি সৰা কমি যায় আৰু চুলি মজবুত হয়? কোনটো তেজৰ গ্ৰুপৰ মানুহ বেছি হাঁহি ধেমালি কৰি থাকে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে শৰীৰত কিহৰ অভাৱ হ'লে চৰ্দি কাহ হয়? অপশ্যনসমূহ হৈছে ক কেলচিয়াম, খ আইৰণ, গ পটাছিয়াম, ঘ ভিটামিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন। শৰীৰত ভিটামিনৰ অভাৱ হ'লে চৰ্দি কাহ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অতিৰিক্ত চাহ খালে শৰীৰত কোনটো ভিটামিন কমি যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন ই, খ ভিটামিন ডি, গ ভিটামিন কে, ঘ ভিটামিন চি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভিটামিন ডি। অতিৰিক্ত চাহ খালে শৰীৰত ভিটামিন ডি কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে কৌষ্ঠকাঠিন্য ৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক অমিতা, খ জলফাই, গ নাচপতি, ঘ আম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অমিতা। অমিতা ফল খালে কৌষ্ঠকাঠিন্য ৰোগ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কণীৰ কুহুম কোনটো ৰোগীৰ বাবে হানিকাৰক হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক জণ্ডিছ ৰোগী, খ পাইলছ ৰোগী, গ হাৰ্টৰ ৰোগী, ঘ ছালৰ ৰোগী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ছালৰ ৰোগী। কণীৰ কুহুম ছালৰ ৰোগীৰ বাবে হানিকাৰক হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো গছৰ পাত খালে ছাত্ৰ ছাত্ৰীৰ স্মৃতি শক্তি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক আম গছৰ, খ বগৰী গছৰ, গ ব্ৰাহ্মী গছৰ, ঘ বকুল গছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ব্ৰাহ্মী গছৰ। ব্ৰাহ্মী গছৰ পাত খালে ছাত্ৰ ছাত্ৰীৰ স্মৃতি শক্তি বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মূলা খালে শৰীৰৰ কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ কেঞ্চাৰ, গ আলচাৰ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। মূলা খালে শৰীৰৰ হৃদৰোগ দ্ৰুত নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো আহাৰ খালে আমাৰ মস্তিষ্কৰ শক্তি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ বাদাম, গ কণী, ঘ ভাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বাদাম। বাদাম খালে আমাৰ মস্তিষ্কৰ শক্তি বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নাৰিকলৰ পানীৰ লগত কি মিহলাই ব্যৱহাৰ কৰিলে শৰীৰ সুন্দৰ হয়? অপশ্যনসমূহ হৈছে ক সৰিয়হৰ তেল, খ হালধি, গ গাখীৰ, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মৌ। নাৰিকলৰ পানীৰ লগত মৌ মিহলাই ব্যৱহাৰ কৰিলে শৰীৰ সুন্দৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোমোৰা খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক হাঁপানি, খ জণ্ডিছ, গ বৃক্কৰ পাথৰ, ঘ কেঞ্চাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বৃক্কৰ পাথৰ। কোমোৰা খালে বৃক্কৰ পাথৰ দ্ৰুত কমি যোৱাৰ সম্ভাৱনা থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰষুণৰ পানীত তিতিলে কোনটো বেমাৰ কমি যাব পাৰে? অপশ্যনসমূহ হৈছে ক ছালৰ ৰোগ, খ হাৰ্টৰ ৰোগ, গ কিডনীৰ ৰোগ, ঘ পেটৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ছালৰ ৰোগ। বৰষুণৰ পানীত তিতিলে ছালৰ বেমাৰ কমি যাব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাতৰ লগত কি মিহলাই খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা নাথাকে? অপশ্যনসমূহ হৈছে ক চেনি,
খ নেমু, গ পিঁয়াজ, ঘ ধনিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নেমু। ভাতৰ লগত নেমু মিহলাই খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা নাথাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰৰ লগত কি মিহলাই খালে কেতিয়াও হাৰ্ট ব্লক নহ'ব? অপশ্যনসমূহ হৈছে ক ক'লা জিৰা, খ মৌ, গ মেথি, ঘ আমলখি গুড়ি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আমলখি গুড়ি। গাখীৰৰ লগত আমলখি গুড়ি মিহলাই খালে কেতিয়াও হাৰ্ট ব্লক নহ'ব। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মূৰত কোনটো তেল লগালে চুলি সৰা কমি যায় আৰু চুলি মজবুত হয়? অপশ্যনসমূহ হৈছে ক তিলৰ তেল, খ নাৰিকল তেল, গ সৰিয়হৰ তেল, ঘ অলিভ অইল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তিলৰ তেল। মূৰত তিলৰ তেল লগালে চুলি সৰা কমি যায় আৰু চুলি মজবুত হয়। ইয়াৰ উপৰিও ভাল সৰিয়হৰ তেল আৰু নাৰিকল তেল মূৰৰ চুলিৰ বাবে উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গৰমৰ দিনত ফ্ৰিজৰ পৰা অতি ঠাণ্ডা পানী খালে শৰীৰৰ কি ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক হৃদযন্ত্ৰৰ, খ পেটৰ, গ বৃক্কৰ, ঘ হাঁওফাঁওৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদযন্ত্ৰৰ। গৰমৰ দিনত ফ্ৰিজৰ পৰা অতি ঠাণ্ডা পানী খালে শৰীৰৰ হৃদযন্ত্ৰৰ ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলি খালে চুলি সৰি পৰা বন্ধ হৈ যায়? অপশ্যনসমূহ হৈছে ক ছজিনা, খ বিলাহী, গ ভেন্দি, ঘ তিতাকেৰেলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তিতাকেৰেলা। তিতাকেৰেলা পাচলি খালে চুলি সৰি পৰা বন্ধ হৈ যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিহৰ ৰস খালে জণ্ডিছ ৰোগৰ পৰা আৰোগ্য পোৱা যায়? অপশ্যনসমূহ হৈছে ক পিঁয়াজৰ ৰস, খ নেমুৰ ৰস, গ আদাৰ ৰস, ঘ কুঁহিয়াৰৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কুঁহিয়াৰৰ ৰস। কুঁহিয়াৰৰ ৰস খালে জণ্ডিছ ৰোগৰ পৰা আৰোগ্য পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহে কোন ইন্দ্ৰিয় বোধৰ সহায়ত বেছি স্মৃতি ৰাখে? অপশ্যনসমূহ হৈছে ক চকু, খ কাণ, গ নাক, ঘ জিভা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চকু। মানুহে চকুৰ সহায়ত বেছি স্মৃতি ৰাখে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আমি ভয় খালে আমাৰ মস্তিষ্ক কিমান ছেকেণ্ড কাম নকৰে? অপশ্যনসমূহ হৈছে ক 4 পৰা 7 ছেকেণ্ড, খ 5 পৰা 8 ছেকেণ্ড, গ 6 পৰা 9 ছেকেণ্ড, ঘ 1 পৰা 8 ছেকেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 5 পৰা 8 ছেকেণ্ড। আমি ভয় খালে আমাৰ মস্তিষ্ক 5 পৰা 8 ছেকেণ্ড কাম নকৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ৰক্তৰ গ্ৰুপৰ মানুহ বেছি হাঁহি ধেমালি কৰি থাকে? অপশ্যনসমূহ হৈছে ক এ বি গ্ৰুপৰ, খ এ গ্ৰুপৰ, গ বি গ্ৰুপৰ, ঘ অ' গ্ৰুপৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বি গ্ৰুপৰ। বি গ্ৰুপৰ ৰক্তৰ মানুহ বেছি হাঁহি ধেমালি কৰি থাকে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ব্যায়াম কৰাৰ পিছত কোনটো ফল খালে শৰীৰৰ ক্লান্তি দূৰ হয়? অপশ্যনসমূহ হৈছে ক তৰমুজ, খ আম, গ কমলা, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কল। ব্যায়াম কৰাৰ পিছত কল খালে শৰীৰৰ ক্লান্তি দূৰ হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।